ব্ৰহ্মাৰ কন্যা সৰস্বতীও এই গুপ্ত আলোচনাৰ ভাগ লৈছে। এই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব সকলোবিলাক ভাগ বতৰা কৰি শেষ কৰি তোমাকে তাত নেদেখি দেৱী আচৰিত হৈ পৰিল। ৰায়নে সঁচা মিছা দেখিবা নহয়। মই তাৰ গৈ পোৱাৰ লগে লগে মহাদেৱে দুটকীয়াত আহিল বুলি উপহাস দেৱী। মই তাত এখন টেকো নৰখি পোনে পোনে আহি বৈকুণ্ঠ পালোহি। পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব, পৃথিৱী ধ্বংস হ'ব। দেৱী তাৰ আলোচনা আজি চলিছে গুপতে। অথচ মই গমকেই নাপাওঁ। সেই গুপ্ত আলোচনাত